আসসালামু আলাইকুম, নমস্কাৰ। দেশ বিদেশৰ সকলো বন্ধু বান্ধৱীক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। দেশ বিদেশৰ সকলো বন্ধু বান্ধৱীক সৃষ্টিকৰ্তাই ভালে ৰাখিছে বুলি আশা কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন প্ৰাকৃতিক দৃশ্যৰ সৈতে কিছু মনৰ কথা শ্বেয়াৰ কৰোঁ। হাঁহ মুৰ্গী এইবোৰে কণী পাৰে আৰু এই কণীৰ পৰা কিন্তু পোৱালিৰ জন্ম হয়, এইটো কথা আমি সকলোৱে জানো। আৰু হাঁহ মুৰ্গীৰ কণীবোৰ কিছুমান মানুহে কেঁচা খাব পাৰে, কিছুমান মানুহে তাক আমলেট বনাই খাব পাৰে, কিছুমানে আকৌ বইল কৰিও খাব পাৰে। কিন্তু এই হাঁহ মুৰ্গীৰ কণীৰ পৰা নতুন পোৱালি এটা জন্ম হোৱাৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন, নিৰ্দিষ্ট টেম্পাৰেচাৰৰ প্ৰয়োজন হয়। আৰু হাঁহ মুৰ্গী পাৰৱে এইবোৰে কণীটোক দিয়াৰ পিছতহে নিৰ্দিষ্ট দিন পিছত নতুন এটি পোৱালিৰ জন্ম হয়। যিকোনো কামত আমি কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে ধৈৰ্যৰ প্ৰয়োজন আছে, কিন্তু আজিকালি সমাজ ব্যৱস্থাত দেখা যায় যুৱ প্ৰজন্মৰ মাজত ধৈৰ্যৰ খুব অভাৱ